স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে যদি এটা টিভি চেনেলে নিজৰ স্যাটেলাইট হ'ব পাৰে আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো যদি নিউজ লাইভ NK টিভি NB টিভি প্ৰাগ টিভি DY টিভি প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায় তেওঁলোকে কেনেকৈ ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো আজি ভাৰত চৰকাৰৰ অতি কমেও 300তকৈও বেছি স্যাটেলাইট আছে তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰো নেকি ইমানখিনিতো মোৰ চলি যায় দিয়কচোন মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ বান সমস্যা হলে গম পাওঁ আগত অনুৰোধ কৰা নাছিল অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব খুজিলেহে দিব গতিকে আজিকালি অসমে খোজা হৈছে দেউতাকে দিব ইমানেই কথা পঞ্চায়ত নিৰ্বাচন ৰাইজে খেলিব মই বৰ বেছি আমাৰ দলৰ ফালৰ পৰা কৰি আছে মই বেছি সোমোৱা নাই কাৰণ কিহৰ কাৰণে এই বছৰটো কাম কৰাৰ বছৰ মই পঞ্চায়তৰ কেইদিন টাউনখিনিত কাম কৰি থাকিব লাগিব নগৰ টাউনত য'ত মডেল কোড অফ কণ্ডাক্ট নাথাকে গতিকে মই মোৰ কাৰণে এই বছৰটো কামৰে বছৰ হিচাপে মই ধৰি ৰাখিছোঁ গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমি তেখেতে মুকলি কৰিব তাৰপিছত নেক্সট দিনা সেইদিনাখন অৰ্থাৎ 14 তাৰিখে তেওঁ নিশা দেৰগাঁৱত থাকিব 15 তাৰিখে লাচিত বৰফুকন পুলিচ একাডেমি খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে সেই একাডেমি উদ্বোধন কৰি তেওঁ মিজোৰামলৈ যাব মিজোৰামৰ পৰা উভতি আহি তেওঁ গুৱাহাটীত কইনাধৰা অতিথিশালাত থাকিব 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগ দিব বিয়লি হোটেল ৰেডিশ্যন ব্লুত উত্তৰ পূৰ্বৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভাৰতীয় ন্যায় সংহিতাৰ যি প্ৰয়োগ চলি আছে তাৰ ওপৰত তেওঁ পৰ্যালোচনা কৰি নতুন দিল্লীলৈ উভতি যাব লখিমপুৰ মেডিকেল কলেজত অকণমান অক্সিজেনৰ সমস্যা এটা মই নাজানো মই সুধি ল'ম যদি কিবা আছে চাই দিম থেংক ইউ